অসমৰ সৰ্বত্ৰে প্ৰতিবাদ হৈছে ৰাইজ ৰাজপথলৈ ওলাই আহিছে ৰাইজে এটা কথা কৈছে যে স্বাভিমানী খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা হ'ব লাগে খিলঞ্জীয়া থলগিৰি ৰাইজে মূৰ তুলি জীয়াই থাকিব পৰিৱেশ ৰচনা হ'ব লাগে অসমৰ কৃষি অসমৰ ভূমি অসমৰ মাটি অসমৰ ৰাজনীতি অসমৰ অৰ্থনীতি অসমৰ সংস্কৃতি অসমৰ ভাষা সকলো সুৰক্ষিত হ'ব লাগে তাৰ কাৰণে ৰাজপথলৈ ওলাই আহিছে আৰু চৰকাৰে আমাক প্ৰতিশ্ৰুতি দিছিল যে আমি যদি চৰকাৰ বনাওঁ তেতিয়াহ'লে অসমৰ জল জীৱন জংগল আমি সকলো নিৰাপত্তা প্ৰদান কৰিম কিন্তু চৰকাৰখনে সেই কাম কৰা নাই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মাধ্যমেৰে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতটো সুনিশ্চিত কৰিম বুলি কৈছে তাক তেওঁলোকে কৰা নাই গতিকে সেইকাৰণে ৰাইজ ক্ষোভত আছে খঙত আছে আৰু ৰাইজে ক্ষোভত আছে খঙত আছে তাৰ প্ৰমাণ এইটোৱেই যে হাজাৰ হাজাৰ ৰাইজ আজি জোৰ লৈ ৰাজপথলৈ ওলাই আহিছে আৰু চৰকাৰক জনাব বিচাৰিছে যদি তোমালোকে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰা জাতীয় দায়িত্বৰ প্ৰতি তোমালোকে যদি পিঠি দিয়া তে জাতিয়ে 26ত নিজৰ জাতীয় দায়িত্ব পালন কৰিব আৰু তাৰ প্ৰত্যুত্তৰ তোমালোকে নিশ্চিতভাৱে পাবা যেহেতু 26ত যদি আৰু এটা আপোনালোকে ডিমাণ্ড কৰি আছে যে 40টা সমষ্টি আপোনালোকে কাঢ়ি আনিম বিজেপিৰ পৰা নহয় আমাৰ দাবীটো হ'ল যে থলগিৰি খিলঞ্জীয়া ৰাইজে অসমত জীয়াই থকাৰ পৰিৱেশটো ৰচনা হ'ব লাগে অবৈধ প্ৰব্ৰজনকাৰী সন্দেহযুক্ত নাগৰিকৰ পৰা অসম অসমীয়া মুক্ত হ'ব লাগে আমি সেই কথাটো কৈছোঁ অসমৰ ভূমি অসমৰ সম্পদ অসমৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব লাগে কাৰণ সেইটো বিজেপিয়ে কৈছিলে যদি নকৰে তেতিয়া 26ত এটা নিৰ্ণায়ক ভূমিকা 6 জনগোষ্ঠীৰ ৰাইজে ল'ব আৰু অসমৰ ৰাইজে এটা সিদ্ধান্ত ল'ব আৰু নিজৰ জাতীয় দায়িত্ব পালন কৰি চৰকাৰক তাৰ উচিত প্ৰত্যুত্তৰ দিব খাকলাৰীয়ে যি প্ৰতিবাদ কৰি আছে এই ক্ষেত্ৰত কি ক'ব নাই অসমৰ যিসকল জনজাতি ভাই আছে তেখেতলোকৰ প্ৰতি আমাৰ কোনো দুৰ্ভাৱ নাই আমাৰ কোনো দুশ্চিন্তা নাই তেখেতলোকৰ অলপ দুৰ্ভাৱ আছে দুশ্চিন্তা আছে মনৰ শংকা আছে শংকাৰ সন্দেহটো কোনে দূৰ কৰিব অসমৰ মুখ্যমন্ত্ৰীজনে গতিকে মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব লওক যে শংকাৰ সংশয়টো কেনেকৈ দূৰ কৰিব পাৰোঁ গতিকে জনজাতি আৰু জনগোষ্ঠীয় ভাইসকল একত্ৰিতভাৱে থাকি অসমৰ অসমীয়া স্বাৰ্থত কাম কৰিব লাগিব অপশক্তিৰ বিৰুদ্ধে যুঁজি পেলাই অসমীয়াৰ শক্তি দেখাব লাগিব আমি নিজৰ মাজত কেতিয়াও ভাতৃঘাতী সংঘৰ্ষ আমি সৃষ্টি নকৰোঁ সকলো ভাই ককাই আমি অসমত অসমীয়া হিচাপে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিব বিচাৰোঁ গণসমাৱেশৰ বিষয়টো অসম চৰকাৰে এগৰাকী মন্ত্ৰী উচতনি দিয়া বুলি কথা ওলাইছে সোণাপুৰৰ গণসমাৱেশটো হৈ গ'ল আমি যিখিনি কথা ক'ব লাগে কৈছোঁ তাৰপিছত আমি বহুবাৰ তেখেতলোকৰ লগত মিলিত হৈছোঁ আমি টক শ্ব'টো বহিছোঁ ৰাজহুৱাভাৱে মিলিত হৈছোঁ আমি মনৰ কথাখিনি কৈছোঁ তেখেতলোকৰ মনৰ কথা কৈছে গতিকে বিদ্বেষ নাই বিৰূপ ভাৱ নাই গতিকে সকলোৱে ভাতৃত্ববোধৰ মাজে অসম আৰু অসমীয়াৰ স্বাৰ্থত অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাৰণে আমি পণ লৈছোঁ নিজৰ ভাই ককাইকেইটাৰ মাজত সকলোৱে একেলগে থকা আমি অংগীকাৰবদ্ধ হৈছোঁ নহয় আমাৰ দাবীটো হ'ল যে থলগিৰি খিলঞ্জীয়া ৰাইজে অসমত জীয়াই থকাৰ পৰিৱেশটো ৰচনা হ'ব লাগে অবৈধ প্ৰব্ৰজনকাৰী সন্দেহযুক্ত নাগৰিকৰ পৰা অসম অসমীয়া মুক্ত হ'ব লাগে আমি সেই কথাটো কৈছোঁ অসমৰ ভূমি অসমৰ সম্পদ অসমৰ বায়'ডাইভাৰ্চিটিৰ ওপৰত থলগিৰি খিলঞ্জীয়া ৰাইজৰ অধিকাৰ থাকিব লাগে কাৰণ সেইটো বিজেপিয়ে কৈছিলে যদি নকৰে তেতিয়া 26ত এটা নিৰ্ণায়ক ভূমিকা 6 জনগোষ্ঠীৰ ৰাইজে ল'ব আৰু অসমৰ ৰাইজে এটা সিদ্ধান্ত ল'ব আৰু নিজৰ জাতীয় দায়িত্ব পালন কৰি চৰকাৰক তাৰ উচিত প্ৰত্যুত্তৰ দিব খাকলাৰীয়ে যি প্ৰতিবাদ কৰি আছে এই ক্ষেত্ৰত কি ক'ব নাই অসমৰ যিসকল জনজাতি ভাই আছে তেখেতলোকৰ প্ৰতি আমাৰ কোনো দুৰ্ভাৱ নাই আমাৰ কোনো দুশ্চিন্তা নাই তেখেতলোকৰ অলপ দুৰ্ভাৱ আছে দুশ্চিন্তা আছে মনৰ শংকা আছে শংকাৰ সন্দেহটো কোনে দূৰ কৰিব অসমৰ মুখ্যমন্ত্ৰীজনে গতিকে মুখ্যমন্ত্ৰীয়ে নিজৰ দায়িত্ব লওক যে শংকাৰ সংশয়টো কেনেকৈ দূৰ কৰিব পাৰোঁ গতিকে জনজাতি আৰু জনগোষ্ঠীয় ভাইসকল একত্ৰিতভাৱে থাকি অসম আৰু অসমীয়া স্বাৰ্থত কাম কৰিব লাগিব অপশক্তিৰ বিৰুদ্ধে যুঁজি পেলাই অসমীয়াৰ শক্তি দেখাব লাগিব আমি নিজৰ মাজত কেতিয়াও ভাতৃঘাতী সংঘৰ্ষ আমি সৃষ্টি নকৰোঁ সকলো ভাই ককাই আমি অসমত অসমীয়া হিচাপে জীয়াই থকাৰ পৰিৱেশ ৰচনা কৰিব বিচাৰোঁ গণসমাৱেশৰ বিষয়টো অসম চৰকাৰে এগৰাকী মন্ত্ৰী উচতনি দিয়া বুলি কথা ওলাইছে
সোণাপুৰৰ গণসভাটো হৈ গ'ল, আমি যিখিনি কথা ক'ব লাগে কৈছোঁ। তাৰপিছত আমি বহুবাৰ তেখেতলোকৰ লগত মিলিত হৈছোঁ, আমি টক শ্ব'টো বহিছোঁ, ৰাজহুৱাভাৱে মিলিত হৈছোঁ, আমি মনৰ কথাখিনি কৈছোঁ, তেখেতলোকৰ মনৰ কথা কৈছে। গতিকে বিদ্বেষ নাই, বিৰূপ ভাৱ নাই, গতিকে সকলোৱে ভাতৃত্ববোধৰ মাজে অসম আৰু অসমীয়াৰ স্বাৰ্থত অপশক্তিৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাৰণে আমি পণ লৈছোঁ। নিজৰ ভাই ককাইকেইটাৰ মাজত সকলোৱে একেলগে থকা আমি অংগীকাৰবদ্ধ হৈছোঁ।